লোকসভা নিৰ্বাচনত আপোনালোকৰ যিজন প্ৰাৰ্থী তাত অগপয় ভোট দিয়া নাছিল বুলি আপোনালোকে কিন্তু গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। এতিয়াও কম মই আপোনাৰ পৰা জানিব বিচাৰিম, এজন জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তা হিচাপে কেনেকুৱা অনুভৱ হয় যেতিয়া বিজেপিৰ বয়োজ্যেষ্ঠ কাৰ্যকৰ্তাই নিজৰ প্ৰতীক চিহ্নত ভোট দিবলৈ পাম কৰি যেতিয়া ইহলীলা সম্বৰণ কৰে, আশা বুকুত বান্ধি যেতিয়া গুচি যায়, সেইসকলৰ প্ৰতিচ্ছবিখন যেতিয়া আপোনাৰ মনলৈ আহে তেতিয়া আপোনাৰ অনুভৱ কেনেকুৱা হয়? আমাৰ দুখ লাগে সেইটো কথাত, আমি সদায় সেইটো অনুতপ্ত। নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আজি আমাৰ লগত উপস্থিত আছে বিজেপিৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা, সাংগঠনিক দক্ষতাৰে সদা অগ্ৰগামী, পুৰণা আমগুৰি গ্ৰাম্য মণ্ডলৰ সভাপতি, কূটনীতি আৰু ৰাজনীতিত সিদ্ধহস্ত দীপক গগৈ ডাঙৰীয়া। দীপক দা, স্বাগতম জনাইছো। নমস্কাৰ। কেনে আছে? ভালে আছো। মই আপোনাৰ চেনেলৰ যোগেদি আছাম লাইভ 7ৰ সকলো দৰ্শককে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ দা। পঞ্চায়ত নিৰ্বাচন হৈ গ'ল। এই পঞ্চায়ত নিৰ্বাচনত ভূঞাহাটৰ যি জনৰায়, এই জনৰায়ক লৈ আপুনি কি ক'ব? এয়া আপোনালোকৰ জয় নে পৰাজয়? নিশ্চয় আমি ক'ব পাৰোঁ যে এয়া আমাৰ জয়, কিয়নো ভূঞাহাট পঞ্চায়তৰ জনসাধাৰণে আমাক যি উৎসাহেৰে ভোট প্ৰদান কৰিলে, বা আমাৰ প্ৰতিনিধিক, আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিক জয়লাভ কৰোৱাই নহয়, বিপুল সংখ্যক ভোটত অগ্ৰগতি দিলে। 500মান ভোটত তেখেতে অগ্ৰগতি লাভ কৰিলে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীতকৈ। গতিকে আমি ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ আস্থা আছে আৰু সেয়েহে তেওঁলোকৰ ৰায় বা মতদান প্ৰকাশ কৰিলে। সেয়েহে আমি ক'ব বিচাৰোঁ যে ভাৰতীয় জনতা পাৰ্টী চৰকাৰক, নৰেন্দ্ৰ মোদী চৰকাৰক, হিমন্ত বিশ্ব চৰকাৰৰ প্ৰতি ভূঞাহাট গাঁও পঞ্চায়তৰ ৰাইজে মৰম কৰিছে। এইটো কথা আপুনি চাব পাৰে যে কিছু খাতিৰত আমি ক'বলৈ বাধ্য হওঁ, বা আগতে আমি কিছুমান চাপতো পৰিছিলোঁ ইয়াত সাংগঠনিক দিশত আগবঢ়াই নিওঁতে, কিন্তু আমি ভবা ধৰণে নহয়, ৰাইজে আমাক মৰম কৰিছে। আনকি জিলা পৰিষদৰ এগৰাকী, ইয়াৰ ভূঞাহাট পঞ্চায়তৰে এগৰাকী প্ৰতিনিধি থকা স্বত্তেও আমাৰ ভাৰতীয় জনতা পাৰ্টি জিলা পৰিষদৰ সদস্যই কম সংখ্যক ভোট হ'লেও তেখেতে অগ্ৰগতি লাভ কৰিবলৈ ল'লে। গতিকে আমি ক'ব পাৰোঁ যে ইয়াত যিজন কেণ্ডিডেট আছিলে, এগৰাকী কেণ্ডিডেট থকা স্বত্তেও তেখেতে অগ্ৰগতি ল'ব পাৰিবই নালাগিছিলে। আৰু যিহেতু বিধায়কৰ গৃহ পঞ্চায়ত তাত কিন্তু বিজেপিয়ে লিডিং লৈছে। আৰু অন্যহাতে আমাৰ আঞ্চলিক পঞ্চায়তে ইয়াত জয়ী হৈছে। গতিকে তেখেতৰ বিধায়কৰ যিটো চিম্বল, অসম গণ পৰিষদৰ হাতী চিহ্নৰ যিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেখেতে হিচাপ মতে তেখেতেহে ইয়াত জয়ী হ'ব লাগিছিল। তাৰ পৰা আমি এইটো স্পষ্ট যে ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক দিশ ভাল হৈছে, বা ৰাইজে মৰম কৰিছে, বা চৰকাৰৰ প্ৰতি আস্থা। আপুনি এইটো ক'ব বিচাৰে নেকি ভূঞাহাট পঞ্চায়তৰ ৰাইজে হাতীৰ পৰিৱৰ্তে পদুম বিচাৰে, এই কথাটো আপুনি ক'ব বিচাৰে নেকি? মই নিশ্চিতভাৱে ক'ব পাৰিম যে হয়। আপুনি কোৱা প্ৰশ্ন উত্তৰটো এইটোৱেই যে চৰকাৰ যিনি আছে, চৰকাৰৰ কাম কাজক তেখেতসকলে চাইছে, তেখেতসকলে নৰেন্দ্ৰ মোদী চৰকাৰকো চাইছে, অসমৰ চৰকাৰকো চাইছে, হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে সেইখিনি চাইছে। তাৰ প্ৰতি তেখেতসকলৰ আস্থা বাঢ়িছে আৰু আমাক ভাৰতীয় জনতা পাৰ্টী মৰম কৰিছে। এইবাৰ যিহেতু পঞ্চায়তৰ যিসকল ৱাৰ্ডৰ প্ৰাৰ্থী আছিলে সকলো নিৰ্দলীয়, হয়, ইয়াত কোনো দলীয় চিম্বল নাই। কিন্তু এই পঞ্চায়ত গঠনৰ ক্ষেত্ৰত দলসমূহৰ ভূমিকা কি হ'ব? এতিয়াতো প্ৰত্যেকেই নিৰ্দলীয়, আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলৰ মাজতে তেওঁলোকৰ চিন্তা চৰ্চা ভিত্তিত পঞ্চায়ত সভাপতি নিৰ্বাচিত হ'ব। তেতিয়াহ'লে দলবোৰৰ কাম কি থাকিব এইবাৰ? আপুনি চাওক, মই এজন ভাৰতীয় জনতা পাৰ্টী কৰ্মী, ময়োতো ৱাৰ্ডত ভোট কাষ্ট কৰিছোঁ। মই বিজেপি কৰ্মী হৈও নিশ্চিতভাৱে মই কাৰোবাকতো প্ৰক্ষেপ নকৰিলোঁ। আমিতো আমাৰ মতদান তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়াইছোঁ, আৰু মই বঢ়াইছোঁ মানে, বা আমি বঢ়াইছোঁ মানে আমাৰ কাৰ্যকৰ্তাসকলক আমিতো কৈছোঁ যে নিশ্চিতভাৱে আমুককে দিলে ভাল হ'ব। তাৰমানে ইয়াৰ অৰ্থটো এইটোৱে যে আমি তেখেতক সমৰ্থন জনাইছোঁ। সমৰ্থন প্ৰক্ষেপিত নহ'ব পাৰে, কিন্তু আমিতো সমৰ্থন কৰিছোঁ, সমৰ্থিত প্ৰাৰ্থী। কাৰণ আমাৰ সমৰ্থনত তেওঁ ভোট
পাইছে বা ক'ৰবাত জিকিছে ক'ৰবাত হাৰিছে এইটো পিছৰ কথা তেখেতসকলে অন্য হেতে আপুনি আৰু এটা চাওক অসম গণ পৰিষদেও তেনেকৈ ক'ব নোৱাৰিব চাগে দুটামান কথা তেখেতসকলৰ পক্ষভুক্ত প্ৰাৰ্থী আছে বুলি কিন্তু মোৰ দৃষ্টিত আকৌ তেখেতসকলৰ পক্ষভুক্ত প্ৰাৰ্থী আছে কেনেকৈ আছে এইকাৰণে ক'ব বিচাৰিছোঁ তেখেতসকলে যিসকল ৱাৰ্ডৰ সদস্যক বা সদস্যাক তেখেতসকলৰ ভোটটো দিবলৈ বা সমৰ্থন কৰিবলৈ বিবেচনা কৰিছিল সেই গোটেইসকল প্ৰাৰ্থী আমগুৰি সমষ্টিত যিমানখিনি আছিলে পুৰণা আমগুৰি সমষ্টিত গোটেইখিনিয়ে কিন্তু একেটাই চিম্বল লৈছে ইয়াৰ পৰা এটা স্পষ্ট কথা যে তেখেতসকলে এটা প্ৰি প্লেন কৰি লৈছিলে তেখেতসকলে এটা ঠিক কৰি লৈছিলে নিৰ্দলীয় যদিও তেখেতসকলৰ গোটেই সমষ্টিটোতে এটা চিম্বলতে খেলাইছিলে হাতী পৰিৱৰ্তে মই ভাবোঁ নিৰ্দিষ্টকৈ আপুনি চিম্বলটো কৈ দিব নেকি ধনুকা তাৰমানে আপুনি এইটোৱে ক'ব বিচাৰে যে অগপৰ সমৰ্থিত প্ৰাৰ্থীসকলে ধনুকাৰ লৈছে এইটো যে গোটেই আমগুৰি সমষ্টিত যদি আমি চাওঁ ধনুকাৰে চবেই আৰু আপুনি এটা ৱাৰ্ড দেখুৱাওক কোনটো ৱাৰ্ডত ধনুকাৰ নাই কোনটো ৱাৰ্ডত ধনুকাৰ নাই আপুনি এটা ৱাৰ্ড দেখুৱাই দিব পাৰিব যে এইটো ৱাৰ্ডত ধনুকাৰ নাই কিবা কাৰণত কিবা বিসংগতি হৈছে যদি ক'ৰবাত এটা দুটা ৱাৰ্ড বাদ পৰি যাব পাৰে কিবা কাগজ পত্ৰৰ কাৰণে বা কিবা প্ৰাৰ্থী বিচাৰি নাপালে তেনেকুৱা কাৰণত হয়তো তেখেতসকলে প্ৰাৰ্থী দিব নোৱাৰিলে কিন্তু আমগুৰি পুৰণা একদম দিখমুখৰ পৰা আপুনি যদি একদম আমগুৰি বা বৰচলা তালৈকে যে গেলেকীলৈকে যদি চায় মিছাজানলৈকে যদি চায় চবতে ধনুকাৰেই আছে কিন্তু এইটো নহয় তেখেতসকলে নিজৰ মানে চিন্তাধাৰাই এটা চিম্বল চিলেকশ্যন কৰি লৈছিলে তাৰমানে আপুনি এইটো কথা স্পষ্ট কৰি দিব বিচাৰিছে যে ধনুকাৰ হৈছে অগপৰ মানে সমৰ্থিত প্ৰাৰ্থী প্ৰক্ষেপিত নহয় সমৰ্থিত প্ৰাৰ্থী কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টি আপুনি একেটা চিম্বলতে খেলিছে বুলি কেতিয়াও ক'ব নোৱাৰে পুনৰ কথা পাতিম আমি মাজতে লৈছোঁ এটা বাণিজ্যিক মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যিহেতু কৈছে যে প্ৰত্যেক দলৰে সমৰ্থিত প্ৰাৰ্থী আছে এইবাৰ ভূঞাহাট পঞ্চায়তত আপোনালোকৰ সমৰ্থিত কেইজন প্ৰাৰ্থীয়ে জয়যুক্ত কৰিলে আচলতে ক'বলৈ গ'লে আমাৰ সমৰ্থিত বা আমাৰ দলে যাক য'ত যেনেকৈ সমৰ্থন কৰিছিল আমাৰ দৃষ্টিগোচৰ হৈছে আমি বৰ্তমানলৈকে আমি 4খন আসনত জয়লাভ কৰিছোঁ 4খন আমাৰ সমৰ্থিত প্ৰাৰ্থী 4টা ৱাৰ্ডত জয়লাভ ৱাৰ্ড কেইটা ক'ব নি আপুনি চাওক 2 নম্বৰ ৱাৰ্ডটো আমাৰ সমৰ্থিত আছিলে 2 নম্বৰত আছিলে তাৰপিছতে আপোনাৰ 6 নম্বৰত আছিলে হয় আহিছে আমাৰ আচলতে তেওঁ জয়ী হৈ আহিছে 6 নম্বৰত আহিছে 9 নম্বৰত জয়ী হৈ আহিছে আৰু 10 নম্বৰত জয়ী হৈ আহিছে 4টা ৱাৰ্ডত আপোনালোকে আৰু তাৰ বিপৰীতে আৰু দুটামান ৱাৰ্ডত খুব কম সংখ্যক ভোটত পৰাজয় হৈছে সেইকেইটা ক'ব নেকি কোনকেইটা আপোনাৰ 5 নম্বৰটো আমি তাৰ এটা ভিতৰত ধৰিব পাৰোঁ হয় হয় আৰু এটা আপোনাৰ 4 নম্বৰটো আমাৰ তাত চকু আছিলে জিকা চকু আছিলে সেইখিনি আমাৰ দৃষ্টিগোচৰ হৈছে এইটো এটা আপুনি এটা কথা চাওক যিখন পঞ্চায়তত AGP দুৰ্গ বুলি ক'ব লাগিব প্ৰতিভাজিকা দুৰ্গ বা AGP দুৰ্গ আছিলে তাত আমি কোনো কাৰণতে কাহানিও এনেকৈ যে কিবা এটা আশা কৰিব পাৰিম আমি ভবা নাছিলোঁ আমি এইটো যদিও আমি আমাৰ 4জনহে তাৰ পৰা নিৰ্বাচিত হৈছে সমৰ্থিত প্ৰাৰ্থী তথাপিতো আমি এটা জয় বুলি ধৰি লৈছোঁ এইকাৰণে আমি 4খন আসনলৈকে যাবলৈ সক্ষম হৈছোঁ আৰু ভোটাৰ পাৰ্চেণ্টেজ যিটো আমাৰ বহুত আমি পাইছোঁ সমৰ্থিত প্ৰাৰ্থী যথেষ্টখিনি পাইছোঁ তাৰ লগে লগে মই আকৌ উনুকিয়াই দিছোঁ যে সেই একেখিনি মানুহেইতো আমাৰ আঞ্চলিক পঞ্চায়ততো কাজ কৰিছোঁ একেখিনি মানুহে তাৰ পৰা এটা ওলাই গৈছে তাৰমানে এইবাৰ হাতীৰ বহুত ভোট পদুমলৈ আহিছে ডেফিনেটলি আৰু মই আপোনাৰ পৰা দীপকদা জানিব বিচাৰিম আপুনি যেতিয়া পুৰণা আমগুৰি গ্ৰাম্য মণ্ডলৰ সভাপতিৰ দায়িত্বত আছিল তেতিয়াও কিন্তু যথেষ্ট কংগ্ৰেছ আৰু AGP মানুহে দলত বিজেপিত জইন কৰিছিলে তেতিয়া কিমান আপোনাৰ নেতৃত্বত কিমান সংখ্যক অগপ মানে নেতা কৰ্মী বিজেপিৰ প্ৰতি ধাৱমান হৈছিলে কিমান আনুমানিক কিমান হৈছিলে তেতিয়া মই যেতিয়া মণ্ডল সভাপতি আছিলোঁ তেতিয়া মই খুব 2টা বছৰে পাইছিলোঁ হয় 2টা বছৰতে মোৰ মনত থকাৰ ভিতৰত মই অগপৰ বিশেষ ব্যক্তি 40জনমান মই মোৰ দলত যোগদান হৈছিল 40জন আৰু তেখেতসকলৰ লগত আৰু কোনোবা আছিল এইখিনি গোটেইখিনি মোৰ দৃষ্টিগোচৰ নহয় আৰু কংগ্ৰেছৰো ঠিক তেনেধৰণে আমি 50-60জন আমাৰ লগত ইনক্লুড হৈছিলে আমাৰ লগত জইন হৈছিলে যেতিয়া মই জইন কৰাইছিলোঁ তাৰ পাছতে এটা ডাঙৰ প্ৰতিক্ৰিয়া হৈছিলে ভূঞাহাটত
তেতিয়া এই কথাটো মুখ্যমন্ত্ৰী মহোদয়লৈকে গৈছিল। কেনে প্ৰতিক্ৰিয়াটো কিয়? প্ৰতিক্ৰিয়াটো এনেকুৱা হৈছিলে যে মিত্ৰজোঁট চৰকাৰ চলি আছিলে, মিত্ৰজোঁট চৰকাৰ চলি থকা পিছতো ইটো দলৰ পৰা সিটো দললৈ যোৱা, এইটো কি কাহিনী? আনকি সেই কাহিনীটো সেই কথাটো গৈ পানি অতুল বৰা অগপ সভাপতি অতুল বৰাৰ যোগেদি গৈ আমাৰ মুখ্যমন্ত্ৰী ওচৰত পাইছিলেগৈ বুলি আমি জ্ঞাত। মই এটা কথা দাদা বুজি নাপাওঁ, আপোনালোকৰ এই মিত্ৰতাটো কেনে ধৰণৰ? তাৰমানে মই আগতেও কৈছোঁ, আমি মিত্ৰতা বুলি ক'লে বুজি পাওঁ কৃষ্ণ অৰ্জুনৰ মিত্ৰতা, আমি মিত্ৰতা বুলি ক'লে বুজি পাওঁ কৰ্ণ দুৰ্যোধনৰ মিত্ৰতা। আপোনালোকৰ এই অগপ বিজেপিৰ এই মিত্ৰতাটো মাত্ৰ ফাইলৰ মাজত আবদ্ধ ৰঙা সূতাৰে মেৰিয়াই থোৱা মিত্ৰতা, কিন্তু আপোনালোকৰ মাজত আত্মিক মিত্ৰতা বন্ধন মই কেতিয়াও এজন সংবাদকৰ্মী হিচাপে নেদেখিলোঁ। কিন্তু যিহেতু আন্তৰিক বন্ধন নাছিলে, আপোনালোকক জোৰ কৰি কিয় বান্ধি থ'ব বিচৰা হৈছে? প্ৰথমে আপোনাক মই ক'ব লাগিব 2016 চনলৈকে। 2016 চনত তেতিয়াও আমি সক্ৰিয় অংশগ্ৰহণেই কৰিছিলোঁ। 2016 চনত যেতিয়া মিত্ৰতা হৈছিল, তেতিয়া চিট শ্বেয়াৰিঙত আমি এই আসনখন বিশেষকৈ চৰকাৰখন গঠন কৰাৰ স্বাৰ্থত আমি তেখেতক জয়লাভ কৰোৱাইছিলোঁ বা আমি তেখেতৰ পক্ষত ৰায়দান দিছিলোঁ। এইকাৰণে প্ৰথমবাৰৰ বাবে 16 চনত ভাৰতীয় জনতা পাৰ্টি আহিছে অসমত। তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে নি যে মানে চৰকাৰখন গঠন কৰাৰ স্বাৰ্থত, মিত্ৰতাৰ স্বাৰ্থত আপোনালোকে এই আসনখন অগপক এৰি দিছিলে? তেতিয়া নিশ্চিতভাৱে আমি এৰি দিছিলোঁ। আৰু বিজেপি সকলোৱে ভোট দিছিলে নাই তেখেতক? 2016 চনত সকলোৱে ভোট দিছে। কিন্তু তাৰ পিছত এটা অভিযোগ আহিছিলে, আপোনালোকৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ অভিযোগ তুলিছিলে লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত। লোকসভা নিৰ্বাচনত আপোনালোকৰ যিজন প্ৰাৰ্থী তাত অগপই ভোট দিয়া নাছিল বুলি আপোনালোকে কিন্তু গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। এতিয়াও কম মই আপোনাক প্ৰথমে যিটো ক'লোঁ 2016 চনৰ কথা কৈছিলোঁ, 2021 চনত আকৌ পুনৰ বিধানসভা নিৰ্বাচন হৈছে। 2021 চনত পুনৰ বিধানসভা নিৰ্বাচন হৈছে। সেইবাৰত কিন্তু আমি দাবী কৰিছিলোঁ যে অগপৰ দলক আমি যোৱাবাৰ চৰকাৰ গঠন স্বাৰ্থত প্ৰতিভাজিকা দেৱক আমি সহায় কৰিছিলোঁ বা জিকোৱা স্বাৰ্থত আমি দেহেকে লাগিছিলোঁ, কিন্তু এইবাৰ আমাক ভাৰতীয় জনতা পাৰ্টিক তেখেতসকলে আমি যিটো ত্যাগ কৰিছিলোঁ তেখেতসকলে সেইটো আমাক এইবাৰ ত্যাগ কৰি দিয়ক। তাৰ কাৰণে আপোনাৰ যদি মনত আছে, অসমৰ বাহিৰৰ পৰাও প্ৰভাৰী আহি অবজাৰ্ভাৰ আহি আমাক বুজনি দিবলগীয়া এটা কণ্ডিশ্যন হৈছিল। যি নহওক, আমাৰ ওপৰ মহলৰ পৰাও আমি কিছুমান হেঁচা পাইছিলোঁ যে এইটো হ'বই লাগিব, যিকোনো প্ৰকাৰে জিকাবই লাগিব। সেই 2021তো আমি তেখেতক জিকোৱা আমাৰ দলৰ অৰিহণা আছে, কিন্তু কিছু লোকে যিসকল বয়োজ্যেষ্ঠ বা একেবাৰে পুৰণা বিজেপি, তেখেতসকলৰ মনত কিন্তু এই অসন্তুষ্টটো থাকি গ'ল। তাৰপিছতে তেখেতসকলে জিকাৰ পিছত আমাৰ দলীয় কৰ্মীসকলক কেতিয়াও ক'তো গুৰুত্ব দিয়া আমি দেখা পোৱা নাই। তেখেতৰ সমষ্টি উন্নয়নৰ খাতিৰতেই কওক বা তেখেতে কিবা উন্নয়ন পুঁজি ক'ৰবাত বিতৰণৰ খাতিৰতেই কওক, কোনোদিন আমাৰ বিজেপি কৰ্মীসকলৰ লগত শ্বেয়াৰিং নকৰিলে, কোনোদিন আলোচনা বিলোচনা কৰা আমাৰ ডিষ্ট্ৰিক্ট, কাৰণ মই মণ্ডল প্ৰেচিডেণ্ট আছিলোঁ। আমিতো এইটো কথা জানো। অন্যহাতে কি কৰিলে, আমাৰ যিটো তেতিয়া গৰিসাগৰ মণ্ডল আছিলে, গৰিসাগৰ মণ্ডলৰ সভাপতিজনক তেওঁলোকে জইন কৰাই পেলালে। গৰিসাগৰ মণ্ডলৰ সভাপতিজনক এজিপিত জইন কৰাই পেলালে। ইমান পৰ্যায়লৈকে গ'লগৈ। কিন্তু আপুনি যেতিয়া জইন কৰাইছিলে তাৰ প্ৰতিক্ৰিয়া হৈছিলে, কিন্তু আমাৰো হৈছিলে। হ'লেও কিন্তু কিছুমান কথাত আমি দলৰ অবাধ্য নহয়। প্ৰথম কথা, দলৰ কিছুমান কথা থাকে বা সেইজন ব্যক্তি কিছুমান কথা থাকে, গতিকে আমি এনেকুৱা নহয় যে সেইজন জইন কৰি দিলে আৰু দ্বিতীয়জন যে আকৌ মণ্ডল প্ৰেচিডেণ্ট নোলাব, তেনেকুৱাটো নহয়। মই এটা কথা, লোকসভা নিৰ্বাচনৰ কথাটো মই আপোনাক সুধি আছিলোঁ। গুৰুত্বৰ অভিযোগ আপোনালোকৰ কাৰ্যকৰ্তাসকলে আনিছিলে যে অগপৰ ভোট লোকসভা নিৰ্বাচনত তপন গগৈ নাপালে। কিমান দূৰ সঁচা? একদম সঁচা। অগপৰ ভোট যদি নেপালে, আমি যদি তেখেতসকলে যদি কয় পাইছে, আমি 10% মান পাইছোঁ। 10%, যিসকলে মানে বিবেচনা কৰিব পাৰে। তাৰমানে 90% ভোট গৌৰৱ গগৈ সপক্ষে গৈছে। গৌৰৱ গগৈ সপক্ষে এইকাৰণেই কৈছোঁ গৌৰৱ গগৈ সপক্ষে গ'ল বুলি, নহ'লে গৌৰৱ গগৈ ইয়াৰ পৰা বিশেষকৈ আমগুৰি সমষ্টিৰ পৰাই তেওঁ লিড লৈ যাব নোৱাৰে। আজি পঞ্চায়ত নিৰ্বাচনে তাৰ উত্তৰটো আমি পঞ্চায়ত নিৰ্বাচনতো পাইছোঁ। তাৰমানে আপুনি এইটোৱে ক'ব বিচাৰে নি, কংগ্ৰেছমুক্ত অসমৰ ৰণাংগনৰ বাকৰিত আপোনালোকৰ মিত্ৰ দলে প্ৰতিপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিলে? হ'বও পাৰে বুলি মই আপোনাক এইকাৰণেই কৈছোঁ। 2016 চনত এটা কথা আহিছিল, তেতিয়া তৰুণ গগৈদেৱ আছিল মুখ্যমন্ত্ৰী, তৰুণ গগৈ আছিলে।
তেতিয়া মিত্ৰতা যেতিয়া চিট শ্বেয়াৰিঙত আউল লাগিছিলে অলপ চলপ চিট শ্বেয়াৰিঙৰ কথাটো যেতিয়া আউল লাগিছিলে তেখেতসকলে কিন্তু সেই সময়ত কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ দুৱাৰমুখত খাৰা হ'ব পৰ্যায়লৈকে আছিল মিত্ৰতাৰ কাৰণে তেখেতসকলৰ মনটো আমি তেতিয়াই বুজি পাইছিলোঁ যে অগপই কেতিয়াও দুবাৰ চৰকাৰ কৰাৰ পিছতো কেতিয়াও এটা ইলেকশ্যন অকলে খেলিব পৰাকৈ সাহস গোটোৱা নাছিল তেখেতসকলে কাৰোবাৰ লগত থকাটোৱেই বাঞ্ছা কৰিছিল আৰু সেইটোকে সুবিধাটো আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে দিলে আৰু তেখেতসকলেও ইজ্জত ৰক্ষা হ'ল তাৰ পিছৰ পৰা কিন্তু অন্য সমষ্টিৰ কথা যদি আপুনি চায় অতুল বৰা সমষ্টি বা অন্য কেশৱ মহন্ত সমষ্টিৰ কথা যদি চায় তেখেতসকলৰ লগত আমাৰ আমগুৰি সমষ্টিটো নিমিলে তেখেতসকলৰ ভাৰতীয় জনতা পাৰ্টী কৰ্মীসকলক যিটো মৰ্যাদা দিছে কিন্তু আমি আমগুৰি সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী কৰ্মীসকলে আমি সেই মৰ্যাদাটো পাইছোঁ বুলি কেতিয়াও ভাবিব নোৱাৰোঁ আপুনি পুৰণা আমগুৰি গ্ৰাম্য মণ্ডলৰ সভাপতিৰ দায়িত্বত আছিলে তাৰোপৰি আপুনি এজন জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তা বিজেপিৰ যি সংগঠন আমগুৰি হেৰিত গঢ়ি উঠিছে সেইখিনিত আপোনাৰ নাম সকলোৱে লোৱা আমি শুনিছোঁ এজন সংবাদকৰ্মী হিচাপে শুনিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম এজন জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তা হিচাপে কেনেকুৱা অনুভৱ হয় যেতিয়া বিজেপিৰ বয়োজ্যেষ্ঠ কাৰ্যকৰ্তাই নিজৰ প্ৰতীক চিহ্নত ভোট দিবলৈ পাম কৰি যেতিয়া ইহলীলা সম্বৰণ কৰে আশা বুকুত বান্ধি যেতিয়া গুচি যায় সেইসকলৰ প্ৰতিচ্ছবিখন যেতিয়া আপোনাৰ মনলৈ আহে তেতিয়া আপোনাৰ অনুভৱ কেনেকুৱা হয় আমাৰ দুখ লাগে সেইটো কথাত আমি সদায় সেইটো অনুতপ্ত আমি বিধানসভাত আমি আমাৰ চিহ্ন পাম আমি আশাবাদী আছিলোঁ আৰু এইবাৰ মই আপোনাক ক'ব বিচাৰিছোঁ এইবাৰ কিন্তু আমি নিশ্চিতভাৱে পাম এইকাৰণেই পাম বুলি কৈছোঁ তেতিয়া এনেকুৱা এটা কণ্ডিশ্যনত আছিলে এই সৰু সুৰা নিৰ্বাচনবিলাক পঞ্চায়ত নিৰ্বাচন কওক নিকায় নিগম নিৰ্বাচনবিলাক কওক তাতে অগপৰ দলে কিছুমান কথাত মানে তেখেতসকলৰ শক্তিটো অলপ প্ৰদৰ্শন কৰিব পাৰিছিল কিবা কাৰণত প্ৰথমে আমি মোৰ মিউনিচিপেলিটি ইলেকশ্যনত আপোনাক দেখুৱাব পাৰোঁ আমি ষ্টেণ্ড দিছিলোঁ যে আমি গোটেই 10টা সমষ্টিত আমি 10টা ৱাৰ্ডতে আমি অকলীয়াকৈ খেলিম কিন্তু তাতো আপোনালোকৰ মিত্ৰতা হৈছে তাত মিত্ৰতা হোৱাৰ কাৰণটো কি হ'ল সেই সময়ত আমাৰ যেতিয়া জিলা সভাপতি আছিল তেখেতৰ লগত এই কথাটো আলোচনা কৰি ৰাতি 11টা বজালৈকে আমাক সিদ্ধান্ত দিব পৰা এটা কণ্ডিশ্যনত নাছিল তাৰপিছত শেষ মুহূৰ্তত উপায় নাপায় হৈ চিট শ্বেয়াৰিং কৰিবলগীয়া হ'ল আমি তেতিয়া জানিছিলোঁ যে আমগুৰি পৌৰসভা এখন গঠন কৰোঁতে আমি নিশ্চিতভাৱে 8খন আসন পাম শেষ মুহূৰ্তত উপায়হীন হৈ যেতিয়া কৰিবলগীয়া হ'ল তেতিয়া আমাৰ সেই 8খন পোৱাটো বাদেই দিয়ক আমাৰ তললৈ আহিলে বা তেখেতসকলৰ যিটো আমগুৰি টাউনত নগৰত যিটো সপোনি নাছিলে একেবাৰে নাছিল শূন্য আছিল তাত তেখেতসকলে সপোনি পুতিবলৈ সুবিধা পালে য'ত আপোনালোকৰ জ্যেষ্ঠ কাৰ্যকৰ্তা বহুত অসন্তুষ্ট হৈছে আৰু বেলেগ দললৈ গুচি যোৱা আজি আপোনালোকে হেৰুৱাইছে মই নাম ক'ব লাগিব প্ৰশান্ত কলিতা কংগ্ৰেছৰ হৈ তেখেতে 4 নম্বৰ ৱাৰ্ডৰ পৰা জয়যুক্ত হৈছে প্ৰশান্ত কলিতা কিন্তু কংগ্ৰেছ হিচাপে জয়যুক্ত হোৱা নাই প্ৰশান্ত কলিতা হিচাপে জয়যুক্ত হৈছে তেওঁৰ ৱাৰ্ডৰ মানুহে প্ৰশান্ত কলিতা হিচাপে জয়যুক্ত কৰিছে প্ৰতীকক লৈ নহয় বা যি কি নহওক এইবাৰ ভূঞাহাট পঞ্চায়ত আপোনালোকৰ ভূমিকা কি হ'ব যিহেতু আপুনিও কৈছে যে ধনু কাঁড় AGPৰ সমৰ্থিত তেতিয়া যদি সেইটোৱে আমি ভাবি লওঁ তেতিয়াহ'লে তেওঁলোকৰ 6 আপোনালোকৰ 4 নিয়মমতে আপোনালোকৰ বিৰোধী ভূমিকাত থাকিব লাগে কিন্তু এতিয়া আপোনালোকৰ ভূমিকা কি হ'ব যেহেতু ইয়াত কোনো দলীয় কথা নাথাকে সমৰ্থনৰ কথাটোহে থাকিব বিৰোধী ভূমিকা পালন কৰিব নে মিত্ৰতাৰ ভূমিকা এটা কথা চাওক মইতো প্ৰথমে আপোনাক ক'লোঁ যে তেখেতসকলৰ সবৰে ৱাৰ্ডৰ সদস্যসকলৰ প্ৰতীক হৈছিল ধনুকা আৰু এতিয়া আপুনিও জানে বা ময়ো জানো বা আমাৰ ভূঞাহাটবাসীও জানে যে ধনুকাৰ চিহ্ন লগা 6জন সদস্য জিকি আহিছে দেখা দেখিকৈ এটা কথা ক'ব পাৰি যে সেই 6জন সদস্য এটা টীমৰ যিকোনো দলৰ কি কথা পিছৰ কথা কিন্তু একেটা টীমৰ বুলি আমি ক'ব পাৰোঁ সেই হিচাপত চাবলৈ গ'লে ধনুকাৰে মানে পঞ্চায়ত গঠন কৰিব বুলি আমি আশাবাদী ধনুকাৰে পঞ্চায়ত গঠন কৰিব তেতিয়া পঞ্চায়ত গঠন হোৱাৰ পিছত আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলে নিশ্চয় বিৰোধী আসনত বহিব লাগিব তাৰমানে ধনুকাৰ আপুনি কোৱা দৰে সন্দেহৰ আৱৰ্তত যে তেওঁলোকৰ হ'ব পাৰে কিন্তু যেহেতু আপোনালোকৰ প্ৰাৰ্থী সমৰ্থিত প্ৰাৰ্থী 4জনৰ কথা স্পষ্টভাৱে কৈ দিলে এতিয়া এই 4জন প্ৰাৰ্থী বিৰোধী আসনত বহিব লাগিব কিন্তু আপোনাৰ এইটো কথা চাওক নিৰ্বাচনৰ আগত আমাৰ নিৰ্বাচন আয়োগে যিটো ঘোষণা কৰিলে যে ৱাৰ্ডৰ সদস্যসকল
সম্পূৰ্ণ নীতিলয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। কিন্তু আমি আওপকীয়াকৈ আমি সমৰ্থন কাৰোবাক আগবঢ়াইছোঁ, এইটো ডাঙৰ কথা নহয়। কিন্তু এইটো কথা ডাঙৰ কথা হয় যে ধনুখানে লগাই ছখন আহিছে। আৰু এনেকুৱা আছিলে নেকি আপোনাকে মই সুধোঁ যদি, যে গোটেই 10টা ৱাৰ্ডত ধনুকাণ এটাই আহিবলগীয়া চিম্বল, এনেকুৱা কিবা নে চিম্বলটোৰ লগত কিবা মোহিনীবাণ আছিলে যে সেইটোৱে চবলৈ যাব লাগিব, চবেই যাব লাগিব? কিন্তু দাদা, ধনুকাৰ যদিও সন্দেহৰ আৱৰ্তত ধনুকাৰ যদিও তেওঁলোকৰ হয়, কিন্তু তেওঁলোকে যথেষ্ট শৃংখলাবদ্ধ আৰু যথেষ্ট পৰিকল্পিতভাৱে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈছিলে। কিন্তু তাৰ বিপৰীতে কিন্তু বিজেপিয়ে তেনেধৰণে যথেষ্ট পৰিকল্পনা কৰি যথেষ্ট শৃংখলাবদ্ধভাৱে অৱতীৰ্ণ হোৱা দেখা পোৱা নগ'ল, য'ত আপোনালোকৰ প্ৰতীক চিহ্নবোৰ ভিন্ন ভিন্ন হ'ল, যাক লৈ জনসাধাৰণৰ মাজতো ভোটদাতাসকলৰ মাজতো যথেষ্টখিনি বিভ্ৰান্তি আহি পৰিছে। কি ক'ব, ইমান বিশৃংখলিতভাৱে ইমান পৰিকল্পনাহীনভাৱে আপোনালোকে কেনেকৈ যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ'ল? এটা কথা চাওক, প্ৰদীপ হাজৰিকা আজিও পুৰণা আমগুৰি সমষ্টিৰ বিধায়ক, আৰু তেখেতৰ ঘৰ এই ভূঞাহাট পঞ্চায়ততে। তেখেত আমি যেনেকৈ ক'লোঁ এই সমষ্টিয়ে ৰজা বৰ্তমান। গতিকে ৰজাৰ নিৰ্দেশত প্ৰজাই কাম কৰে, তেখেতসকলৰ সেনা বাহিনীয়ে কাম কৰে, আৰু সেনা বাহিনীয়ে কাম কৰিলে এটা লাইনটো চিধাই হ'ব। কিন্তু এতিয়া আমি যদি ভাবোঁ আমাৰ পুৰণা আমগুৰি সমষ্টিত আমাৰ নেতা কোন আছে? আমাৰ নেতা ভিন্নভাৱে হৈ আছে কিবা কিবি কাৰণত। কোনোবা আমাৰ মানে এতিয়া এনেকুৱা হৈছে চবেই নেতা মানে এইটো নহয় টিকেট বিচাৰি কোনোবা MLA খেলিব, সেইটো নেতা কথা ক'বলৈ বিচৰা নাই। আমি যদিও কেডাৰ, আমি লিডাৰ হিচাপে কাম কৰোঁ, প্ৰতিজন কৰ্মীয়ে লিডাৰ হিচাপে কাম কৰোঁ। সেইটো কাৰণে হয়তো আপুনি এইটো কথা ভাবিব পাৰে চবৰ প্ৰতীক চিহ্ন চইচটো বেলেগ বেলেগ হ'ব পাৰে। আমাৰ নিৰ্দেশনা নাই যে এইটোৱেই ল'ব লাগিব বুলি, দলীয় নিৰ্দেশনা বা আমি বিজেপি কৰ্মী হিচাপেও আমি কাকো নিৰ্দেশনা দিয়া নাছিলোঁ, যে প্ৰয়োজন বোধ কৰা নাছিলোঁ। কিন্তু শেষত আমি দেখা পালোঁ যে অগপৰ দলৰ সেইটো নিৰ্দেশনাৰ মতে কাম হৈছে। এইটো মানে এইটো নুবুজায় যে আমি শৃংখলাবদ্ধভাৱে কাম কৰা নাই। য'ত আমাৰ একো নাই, শূন্য আছিল, আমি 4খন আসন পাবলৈ আমাৰ সমৰ্থিত পাৰ্টীয়ে 4জন প্ৰাৰ্থী জয়ী হৈ আহিবলৈ সক্ষম হৈছে। এইটো আমাৰ প্ৰথম পদক্ষেপ বুলি আপুনি ধৰিব পাৰে। কিন্তু ইয়াৰ উত্তৰ বিধানসভাত আপুনি পাব। আমি আশাবাদী, এইকাৰণে আশাবাদী ইয়াতে আমি আঞ্চলিক পঞ্চায়তত ভাল ভোটত জয় কৰাই আনিছোঁ। যদি ইমান দুৰ্গই হৈ আছিল তেতিয়াতো কেতিয়াও ইয়াত যাব নালাগিছিল। অন্যহাতে আৰু এটা আপোনাক উত্তৰ দিওঁ, তেখেতৰ নিজৰ যিটো ৱাৰ্ড 3 নম্বৰ ৱাৰ্ডত ধনুকাণে জয় হৈছে, সেইটো আমি স্বীকাৰ কৰিছোঁ। কিন্তু তাৰ বিপৰীতে 3গৰাকী প্ৰাৰ্থী আছিলে, আৰু 3গৰাকী প্ৰাৰ্থী। এইটো মোৰ তথ্য আছে। নৱনীতা বৰা তেখেতে পাইছে 184, তাৰপিছত মীনাক্ষী বৰুৱা ধনুকাৰ 245, তাৰ বিপৰীতে আছে মৌচুমী বৰা 65, আৰু ৰিজু দত্ত 60। তাৰমানে 245 যদি আমি এঠাইত ৰাখি দিওঁ, তাৰ বিপৰীতে 300 to 310 বিপৰীতে গৈছে। কি ক'ব আপুনি? কিন্তু 3 নম্বৰ ৱাৰ্ডটোৰ প্ৰতি গোটেই ভূঞাহাট নালাগে জিলাবাসীৰ, অসমবাসীৰ ৰাইজৰ দৃষ্টি নিবদ্ধ আছিলে। আৰু তাৰ আগতে আমি এটা সংবাদ পৰিৱেশন কৰিছিলোঁ, ভূঞাহাটৰ 3 নং ৱাৰ্ডটোৰ যি মানে ৰাস্তা পদূলিৰ, অনুন্নত ৰাস্তা পদূলিয়ে যে ভূঞাহাটখনৰ সামগ্ৰিক প্ৰতিচ্ছবিখন যে তুলি ধৰিছে, সেই সংবাদটো আমি পৰিৱেশন কৰিছিলোঁ, য'ত প্ৰায় 40,000 ওপৰ ৰাইজে আদৰি লৈছে। তাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকে। যি কি নহওক, এই যিটো ৱাৰ্ড 3 নম্বৰ বিধায়কৰ নিজা ৱাৰ্ড, এইটোৰ ৱাৰ্ডৰ ফলাফলক লৈ আপুনি কেনেধৰণৰ বিশ্লেষণ আগবঢ়াব? এইটো আপুনি চাওক, তেখেতৰ সমৰ্থিত প্ৰাৰ্থী ধনুকাৰ জয় হৈছে, এইটো মই আগতেও স্বীকাৰ কৰিছোঁ। কিন্তু এটা কথা মোৰ অনুভৱ হয়, মই যদি সেই বিধায়ক হ'লোহেঁতেন, সেই যদি মোৰ ৱাৰ্ডটো হ'ল হ'লে, তাততো প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মানুহ আগবাঢ়িয়ে আহিব নালাগিছিল, বিনা প্ৰতিদ্বন্দ্বিতাই যাব লাগিছিল, যিগৰাকীয়ে হওক লাগিলে। কিন্তু তাতে আৰু এগেইনষ্টত তেখেতসকলৰ প্ৰাৰ্থী এগেইনষ্টতো আকৌ 3গৰাকী প্ৰাৰ্থী থিয় হৈছে, সেইটোও মানি ল'লোঁ। গণতন্ত্ৰত চবৰে ৰাইট আছে, উঠাটো প্ৰতিদ্বন্দ্বিতা কৰা চবৰে ৰাইট আছে। কিন্তু ভোটটো তেখেতসকলেতো একদম নিম্নতম পাব লাগিছিল, তেখেতক আস্থা ৰাখিব লাগিছিল। মই বিজেপি কথাটো বাদ দি দিলোঁ। বিজেপি কথাটো বাদ দি যদি ৰাইজৰ দলৰ কথাটো চাওঁ, ৰাইজৰ দলৰ
সমৰ্থিত প্ৰাৰ্থীও তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল কিন্তু অতি গুৰুত্বপূৰ্ণ কথা এইখিনিত আমগুৰিবাসীৰ ৰাইজে জনাৰ প্ৰয়োজন আছে যে ৩ নম্বৰ ৱাৰ্ডত প্ৰথমৰ ৰাইজৰ দলৰ এটাই পৰিয়াল আছিল এটা মাত্ৰ য'ত ৪-৫জন সদস্য আছিল তাৰ পৰা কিন্তু ভোটদাতাৰ ৰাইজ আগবাঢ়ি গৈছে প্ৰায় ৬০-৬৫জনলৈ তাৰমানে আঞ্চলিকতাবাদৰ ভেটিত নব্য আঞ্চলিকতাবাদে পোখা মেলিছে বা আপুনি পোখা মেলিছে বুলি ধৰিব পাৰে বা আমাৰ বিধায়কৰ প্ৰতি বা অগপ দলৰ প্ৰতি আস্থা হেৰুৱাইছে য'ত তেওঁলোকে আশা কৰিছিল কিবা এটা কিন্তু তেখেতসকলৰ এনেকুৱা হৈছে এতিয়া ভোট কাষ্টিংটো আপুনি দেখিলে কেনেকুৱা হৈছে তেখেতসকলে হয়তো নেশ্যনেল পাৰ্টিক সমৰ্থন নিদিব পাৰে ৰাষ্ট্ৰীয়তা পাৰ্টিক নিদিব পাৰে কিন্তু সেইকাৰণে তেখেতসকলে এটা আঞ্চলিক দল বাছি লৈছে সেইটো কাৰণে হয়তো তালৈ গৈছে সেইখিনিতো আমি আমাৰ দৃষ্টিকোণৰ পৰাতো অগপ দলৰ ভোটাৰেই হ'ব লাগিব তাৰমানে আপুনি এইটো ক'ব বিচাৰে যে আঞ্চলিক দলৰ এজন গুৰিবঠা ধৰোতা তাৰোপৰি অগপ দলৰ এজন বিধায়ক হিচাপে আজি যি ৪-কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ল সেইটো নিয়মতে হ'ব নালাগে কেলেই নালাগে বুলি কওঁ চাওক আমি দেখিছোঁ ৮৩ চনৰ ৮৪ চনৰ পৰা তেখেতসকলে যি আন্দোলন অসমৰ যিটো আন্দোলন কৰিছিল বা সেই আন্দোলনৰ ঢৌত গৈ পানি তেখেতসকলে চৰকাৰ গঠন কৰিছিলে আৰু আজিলৈকে এই সমষ্টিত তেখেতেই প্ৰতিদ্বন্দ্বিতা কৰি আছে কেইবাবাৰো জিকিছে কেইবাবাৰো হাৰিছে এইটো এটা বেলেগ কথা কিন্তু মই আপোনাক যদি সুধোঁ এতিয়ালৈকে চাগে প্ৰতিভাজিকা ৪বাৰ নে ৫বাৰ বিধায়ক হৈছে ৪বাৰ ৫বাৰ বিধায়ক হোৱাৰ পিছত তেখেতে সমষ্টিত গৈ ভোট বিচৰাৰ কোনো প্ৰয়োজন আছে বুলি আমি নাভাবোঁ এইকাৰণেই নাভাবোঁ তেখেতে ধৰি ল'লোঁ ৫ বছৰত সমস্যাখিনি সমাধান কৰিব নোৱাৰে কিন্তু ২৫-৩০ বছৰতো যদি তেওঁ সমাধান কৰিব নোৱাৰে নিজৰ ৱাৰ্ডৰ ৰাস্তা অৱস্থাই তেতিয়াহ'লে তেখেতে কি কৰি আছে ইমান দিন আমি যদি চাওঁ সিদিনা নিচেই কম দিনৰ কাৰণে ওলাই অহা মানুহ সুশান্ত গোহাঁই তাৰ সমষ্টিলৈকে যাওক আপুনি তাত এতিয়া দেখিব ৰাস্তা চিকচিকীয়া হৈছে অন্যহাতে অজন্তা নিয়োগ বহুতো এইবোৰ প্ৰতিবাদতকৈ বহু পিছত অহা ৰাজনীতিলৈ দাদা আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈ কেনেধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে পৰিকল্পনাটো আপোনালোকেই কৰিব লাগিব তেখেতক জনাব লাগিব যে এইখিনি কাম হ'ব লাগে ভূঞাহাটখন কেনেধৰণে উপকৃত কৰিম বুলি ভাবিছে চাওক ৰাইজৰ অভাৱ অভিযোগ আছে যথেষ্টখিনি আছে আমি যিহেতু জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত আমাৰ প্ৰতীক চিহ্নত নিৰ্বাচিত হৈছে আৰু তেখেতসকলক আমাৰ দলীয় কৰ্মকৰ্তাই বা সাধাৰণ জনসাধাৰণে পদুম ফুলক বা ভাৰতীয় জনতা পাৰ্টীক ভাল পোৱা ৰাইজে ভোটদান কৰি জয়লাভ কৰিছে গতিকে নিশ্চিতভাৱে আমাৰ তেখেতসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি থাকিব এইটো কাৰণেই থাকিব যে আমি ভাল কামৰ বিপৰীতে বেয়া কামলৈ কেতিয়াও যাবলৈ নিদিম তাত আমাৰ সকাহ থাকিব ৰাজ্যৰ উন্নতি কৰাত আমাৰ কোনো আপত্তি নাথাকিব ৰাজ্য কিন্তু এটা কথা এজন সংবাদকৰ্মী হিচাপে মই নিৰপেক্ষ দৃষ্টিৰে কওঁ আপোনালোকৰ যিগৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী এইবাৰ জয়ী হৈছে তেখেতক পদুমেহে জয় কৰাইছে তেখেতে কিন্তু পদুমক জয় কৰা নাই এইটো মই কোৱা কথা নহয় এইটো সৰ্বসাধাৰণ ৰাইজে কোৱা কথা অনাগত দিনত তেখেতক জনদায়বদ্ধ কৰি ৰাখিবৰ বাবে তেওঁৰ কাম কাজ দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে সাৱলীলভাৱে জনতাই যি আশা কৰি তেখেতক ভোটদান কৰিছে সেই আশাখিনি পূৰ্ণ কৰিবৰ বাবে জ্যেষ্ঠ নেতা হিচাপে আপোনালোকৰ ভূমিকা কি হ'ব আমি সদায় তেখেতক হস্তক্ষেপ কৰিম বেয়া কাম কৰিবলৈ যোৱাত ভাল কাম কৰিবলৈ যোৱাত আমাৰ কোনো বাধা নাথাকিব কিবা কাৰণত আমি দেখিছোঁ বেয়া কাম কৰিবলৈ এইটো বেয়া হৈছে নিশ্চয় আমি পৰামৰ্শ দিম ধন্যবাদ দা সময়ো আমাৰ হৈছে মই যদিও আশা কৰোঁ যিহেতু ৰাইজে পদুম ফুলপাহ চাই মই পুনৰ কৈছোঁ পদুম ফুলপাহ চাই আজি বন্তি গগৈদেৱক জয়যুক্ত কৰিছে আশা কৰোঁ যি আশাৰে জনতাই তেখেতক নিৰ্বাচিত কৰিছে জনপ্ৰতিনিধি আসনখন শুৱনি কৰিবলৈ তেখেতক সেই আসনখনত বহুৱাইছে অনাগত দিনত আপোনালোকে এই ক্ষেত্ৰত সঠিক পৰামৰ্শৰে সঠিক উপদেশেৰে তেখেতক এক ভূমিকা ল'বলৈ ক'ব অন্যথা মই ৰাইজৰ সন্দেহটোহে তুলি ধৰিছোঁ বহু ৰাইজৰ নহ'লে সেয়াই বাস্তৱ হ'ব যিটো আমিও নিবিচাৰোঁ দাদা আপুনি আপোনাৰ বহুমূলীয়া সময় প্ৰদান কৰিলে আৰু আপুনি আহিয়ে কৈছে আপোনাৰ সময় কম যদিও শেষত আছাম লাইভ 7ৰ দৰ্শকৰ বাবে আপুনি কিবা ক'ব বিচাৰিব নেকি মই এই হেঁপাহতে সমূহ আছাম লাইভ 7ৰ দৰ্শকক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আপোনালোকে বিশেষকৈ ভূঞাহাট পঞ্চায়তে এই যি হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত সহযোগিতা আগবঢ়ালে ই ভাল এটা কাষ্টিং বহুত
মানে ভোটকাষ্টিং হৈছে তাৰ কাৰণে মই সকলো ভূঞাহাট পঞ্চায়ত গাঁওবাসীৰ লগতে অসমৰ সকলো ৰাইজলৈকে তেখেতসকলৰ মতদান আগবঢ়োৱাৰ বাবে মই আপোনালোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ দাদা। প্ৰিয় দৰ্শকসকল, এনে অনুষ্ঠান আমি পুনৰ লৈ আনিম। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতৃত্বক আমি আমন্ত্ৰণ জনাম, কিন্তু অহা নহাটো নিৰ্ভৰ কৰে তেখেতসকলৰ ওপৰত। আৰু আছাম লাইভ 7ক জনতাই যেনেকৈ আদৰি লৈছে এইবাৰ আপোনালোকে নিশ্চয়কৈ অনুভৱ কৰিছে। আৰু আছাম লাইভ 7ৰ দৰ্শকৰ বাবে আমি কৰজোৰে নমস্কাৰ জনাইছোঁ। আপোনালোকে আমাক যি আশীৰ্বাদ দিছে, এই মৰম দিছে, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ শিৰত লৈ আপোনালোকৰ স্বাৰ্থত সদায় আমি সংবাদ কৰি যাম, এয়া আমাৰ সংকল্প। প্ৰিয় দৰ্শকসকল, চাই থাকিব আছাম লাইভ 7। আজিলৈ আহিছোঁ, ধন্যবাদ।